একচুৱেলি আচল কথা ক'ব গ'লে আপোনালোকে বননগৰ বুলি নহয়, বিভিন্ন জেগাৰ মানে যিবিলাক চাৰ্কুল অফিচ থাকে তাততো কি খেল চলি থাকে আপোনালোকে ভালকে জানে, সাংবাদিক মহোদয়। আজি কিছুদিন আগতে বৰপেটাৰ নুপুৰ বৰা বুলি একজন এজেঞ্চি এৰেষ্ট হৈছিল, আপোনালোকে নিশ্চয় গম পায়। আৰু ইয়াতো মানে সেইবিলাক ঘটনাই চলি আছে। একজন ব্যক্তিৰ যাৰ লিগেল ৱাৰিছ নাই, তথ্য আছে আমাৰ ওচৰত, আপোনালোকক দিম প্ৰয়োজন হলে সেইবিলাক তথ্য। 2015 তেওঁৰ নামটো কাটি কিনে একজন বিশেষ ব্যক্তিৰ নামত আনে, আকৌ সেই নামটো কাটি 2026 আৰু তেওঁৰ নামত আনে, যিজন মানুহ নাইয়ে, যিজন মানুহ লিগেল ৱাৰিছ নাইয়ে নামজাৰি ঘৰতে। আৰু প্লাছ সেই 7 বিঘা মাটিটো যেতিয়া সাতবনী টোপ বুলি কয় এইখিনি, বননগৰ চক্ৰ বিষয়াৰ মানে আণ্ডাৰত, তাত তাৰ মানে একচুৱেলি ঘটনাটো হৈছে কি যে সেই বস্তুখিনি যিহেতু লিগেলি কোনো তাতে ৱাৰিছ নাই, কোনো মানুহ নাই, চৰকাৰে সেই মাটিখিনি লৈ লওক 7 বিঘাৰ প্লট। তাৰে যিখিনি মাইনৰিটিৰ খিলঞ্জীয়া মানুহ আছে তেওঁলোকৰ কাৰণে এখন মেডিকেল কলেজ বনাওক, তেওঁলোকৰ কাৰণে এখন বিদ্যালয় বনাওক, তেওঁলোকৰ কাৰণে কিবা এটা প্ৰজেক্ট বনাওক, আমাৰতো কোনো অসুবিধা নাই। তো এইবিলাক কোন মানুহ বহি আছে বাংলাদেশী মানুহ আমিতো চিনি নাপাওঁ। তাৰে আমাৰ খিলঞ্জীয়া মানুহে আমাক কমপ্লেইন কৰিছে যে দাদা আমিতো এইবিলাক চিনি নাপাওঁ, কোনে এই 19 গিৰি 21 গিৰি মানুহ আহি কিনে 7 বিঘা মাটিত বহি আছে, ইমান টকাৰ বস্তু কেনেকে ইমান ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, ছত্ৰ চাহেব বনাইছে, গাঁওবুঢ়াই কি কৰি আছে। মই শুনা মতে গাঁওবুঢ়াৰ নাম নৰেন্দ্ৰ দাস, তেখেতৰ লগত মোৰ কথা বাৰ্তা হৈছিল, তেখেতে মোক 2-3 দিন সময় দি কিনে সময় দিয়া নাই, দাদা লগ কৰিম বুলি কৈ কিনে। তাৰমানে চব মিলি আছে। কথাটো হ'ল তেনেকুৱা স্পষ্ট কথা। এতিয়া আমি নিশ্চিতভাৱে যাম, ইয়াতে তদন্ত হ'বই লাগিব, উচ্ছেদ হ'বই লাগিব, আমি নিশ্চিন্তভাৱে যাম, যাই কিনে কৰিম। মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ মাননীয় উপায়ুক্ত মহোদয়ক তদন্ত কৰাৰ কাৰণে নিৰ্দেশ দিব। চাৰ্কুলত আহক, আহি কিনে প্ৰশাসন যাওক, যাই উচ্ছেদ কৰক। তাৰে যিখিনি সাতবনী টোপত যিখিনি খিলঞ্জীয়া মানুহ, তেওঁলোকৰ বস্তু তেওঁলোকক দি দিয়ক, আমাৰ ক'ব লগা একো নাই। চৰকাৰৰ বস্তু চৰকাৰে ঘূৰাই লওক, বা তাৰে ৰাইজ যিখিনি আছে তাৰে ৰাইজৰ কাৰণে কিবা এটা অনুষ্ঠান কৰক, প্ৰতিষ্ঠান কৰক, শিক্ষা পাতক, মেডিকেল কলেজ খুলি দিয়ক, তাৰ ৰাইজক দি দিয়ক মাটিখিনি। চৰকাৰীটো কিবা এটা প্ৰচেছ আছে ন, তাৰে ৰাইজক মানুহখিনি মাটিখিনি দি দিয়ক, তাৰে দুখীয়া মানুহ মাটিখিনি দি দিয়ক, আমাৰ কোনো ক'ব লগা নাই। কিন্তু সেই যে 20 ঘৰ 21 ঘৰ যিখিনি মানুহ আছে, যিখিনি তথ্য যিখিনি মই প্ৰেক্টিকেলি ফিল্ডত যাই কিনে চাই আছো, তেওঁলোক তাৰে মানুহ নহয়, তেওঁলোকৰ নামত কোনো সেইবিলাক মাটি নাই, আৰু এইবিলাক বস্তু উচ্ছেদ হ'বই লাগিব। চাওক সাংবাদিক মহোদয়, মই এটা কথা কওঁ, আমিতো চিভিলিয়ানছ মানুহ, আপোনালোকে সাংবাদিকতা কৰে, আমাতকে আপোনালোক বহুত ওপৰত, আপোনালোকেও কেতিয়াবা যাব লাগে তাতে, কি হৈ আছে এইবিলাক, কিয় হৈ আছে এইবিলাক, কোনে খায়, কোন দালালে আহি কিনে পইচা লয়। পইচাটো লৈছে, পইচা লৈ টকা লৈ কিনেতো কামটো কৰিছে ন, টকা লৈ কিনে কামটো কৰিছে। তো আপোনালোকে কেতিয়াবা ছাৰ্ভে কৰিব, আপোনালোকে যদি মোক সুধিলে কেনেকে হ'ব, আপোনালোকে একবাৰ যাবচোন, মই সঁচা কৈছো নে মিছা কৈছো, তেওঁলোকৰ অফিচত যাওক, চাৰ্কুল অফিচাৰক সোধক যে আপোনালোকে কি যুক্তিত, কি আইনৰ ওপৰত ভিত্তি কৰি কিনে এই বস্তুখিনি কামখিনি কৰিলে, এবাৰ সুধিবচোন যাই কিনে আপোনালোকে। নাই সেইটোতো চাওক, বৰপেটা হৈছে আমাৰ গৃহ জিলা। প্ৰথম কথা, আমি অসমৰ, আমি ভাৰতৰ, আপুনিও ভাৰতীয় নাগৰিক, ময়ো ভাৰতীয় নাগৰিক। এইবিলাক বাংলাদেশী মানুহ ক'ৰ পৰা আহিছে আমি নাজানো, তাতে উচ্ছেদ হ'ব লাগিব। তাৰে খিলঞ্জীয়া মানুহখিনিক চৰকাৰে মাটিখিনি ঘূৰাই দিয়ক, নতুবা মেডিকেল বনাই দিয়ক, যিটো মই আগতে ক'লো, মহাবিদ্যালয় বনাই দিয়ক, স্কুল বনাই দিয়ক। 7 বিঘা মাটি বহুত ডাঙৰ প্লটটো, ভাল কিবা এটা ইনষ্টিটিউট বনাই দিয়ক, আমি সেইটো কৰিমেই আৰু সেইটো একদম সেইটো উঠাব লাগিব, উচ্ছেদ হ'বই লাগিব। আৰু সেইটো আমি ডাইৰেক্ট মানে মাননীয় উপায়ুক্ত মহোদয়ক নহয়, ডাইৰেক্ট CM ছাৰক, মাননীয় মুখ্যমন্ত্ৰী মহোদয় ছাৰক অনুৰোধ জনাম, তেখেতে তদন্ত নিৰ্দেশ দিব উপায়ুক্ত মহোদয়। আৰু উপায়ুক্ত মহোদয় কেনেকুৱা ধৰণে তদন্তটো কৰে সেইটো লক্ষণীয় হ'ব, আৰু সেইটোৰ ওপৰত আমি লক্ষ্য ৰাখিম।